আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি কা বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বোকাজানতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত দুৰ্নীতি বিৰোধী যুৱ শক্তি কাৰ্বি আংলং জিলা সমিতি আৰু ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত কা বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। ৭ম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে আজি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই বোকাজানত কাৰ বিৰুদ্ধে বাহিৰ কৰে এক বিশাল বাইক ৰেলী। ৭ম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সমগ্ৰ অসমৰ লগতে সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰত কা বিৰোধী বাইক ৰেলী বাহিৰ কৰা হয়। ছাত্ৰ সন্থাৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠন আহ্বান মৰ্মে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাত আজি বোকাজানত বাইক ৰেলীৰ জৰিয়তে কা বিৰোধী আন্দোলন আৰম্ভ কৰিছোঁ। যিহেতু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে কা ৰুলছ কেতিয়া ইমপ্লিমেণ্ট কৰিব গৈছে, গতিকে আমি এই বাইক ৰেলীৰ জৰিয়তে তেওঁলোকক স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ কেতিয়াও কা মানা নাছিলে আৰু কা কেতিয়াও নামানে, সেইটো স্পষ্ট কথা। দ্বিতীয় কথা হ'ল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে কা যদি তেওঁলোকে আমাক বাংলাদেশীসকলক জাপি দিব বিচাৰিছে তেন্তে অনাগত দিনত আমাৰ তীব্ৰ আন্দোলন হ'ব। লগতে আমাৰ দাবী আছিলে যে যিসকল বাংলাদেশী আছিলে তেওঁলোকক আইডেণ্টিফাই কৰি তেওঁলোকক ডিপৰ্ট কৰিব লাগে অতি সোনকালে। যিটো আমাৰ অসম আন্দোলন চলিছিলে 6 বছৰীয়া, কিন্তু অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰে যে জাতি ভেটি মাটি, কিন্তু যদি আমাৰ জাতি নাথাকে তেন্তে আমাৰ মাটিও নাথাকিব। গতিকে আমাক অসমত পুনৰবাৰ আকৌ বাংলাদেশী অবৈধ বাংলাদেশী জাপি দিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এইকাৰণে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে কা বাতিল কৰিব লাগিব বুলি আমাৰ দাবী। আৰু আমাৰ লগতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতি আৰ্টেক মৰ্মে সমগ্ৰ অসমতৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান ধৰ্মঘট আজি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি আমি এই গণ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ মূল আমাৰ দাবীটোৱে হৈছে যে যি কা এই চলিত মাহতে যি বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰখনে ভাৰতবৰ্ষত সংবিধান বিৰোধী এটা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ গৈছে তথা কা জাপি দিব বিচাৰিছে। এই জাপি দিয়াৰ বিৰুদ্ধে আমি দীঘল প্ৰতিবাদ কৰিছোঁ যুৱ ছাত্ৰ পৰিষদে। আৰু আজি আমি ক'ব বিচাৰিছোঁ যে কা অসমে কেতিয়াও গ্ৰহণ কৰা নাছিলে, গ্ৰহণ নকৰে আৰু ভৱিষ্যতলৈ গ্ৰহণ নকৰে। ৰিপৰ্ট টকছক 24 ইণ্ডিয়া।